ইয়াত দুগুণৰ ফুল কেলে লৈছোঁ এতিয়া ভাত খাবলৈ মাতিছে ঘৰলৈ ভাত খাবলৈ যাওঁ সামৰিলোঁ আৰু এতিয়া টেঙাখিনি গন্তি কৰোঁগৈ হ'ল আজি টেঙা বেছি নোলালে চাহপাতৰ মোনাই 2 জালিয়ে নহ'ল গৈ আছোঁ পোৱাগৈ নাই গাড়ীত উঠালোঁ 10 পেকেট ইউৰিয়া নিবলৈ আহিছিলোঁ 20 পেকেট 15 পেকেটমান কিন্তু নাপালোঁ এইখিনি এতিয়া লৈ যাওঁগৈ বোলক উঠক উঠা য'ত বাগান ৰিজৰ্ট লৈছোঁ সেই বাগানে ইউৰিয়াবিলাক পেলাই আহিছোঁ এখন বাগানত পেলাই আহিলোঁ এতিয়া ইয়াত 2 পেকেট পেলাওঁ এই মানুহ ঘৰ যে দেখিছে এই মানুহ ঘৰ বাগানখনৰ ৰিজৰ্ট লৈ থৈছোঁ 2 পেকেট পেলাই দিয়া আৰু পেকেট পেলাই দিয়া এইবেলি গাড়ী আহিলে আমাৰ ঘৰলৈ নোকোৱা নেমেলাকৈ ভিডিঅ'টো বনাই আহিছোঁ কিবা ক'বও পাৰে ব্যস্ত মিঠাক লৈছোঁ বজোৱাই কেলৈ গ'লগৈ আহিব প্ৰতিভা গগৈ তাৰপিছত আকৌ এয়া চাওক আমি আকৌ ইউৰিয়া বেগ ইয়াত ঢালিলোঁ তাৰপিছত 5 কেজি ব্লেক কাৰ্বন ইয়াত মিক্স কৰিলোঁ 2 পেকেট ইউৰিয়া ঢালিলোঁ আৰু 1 পেকেট ব্লেক কাৰ্বন ইয়াত মিক্স কৰিলোঁ তুমি মিনটো তাই কিনাটো থওক নমস্কাৰ মই যদুমণি গগৈ আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল মিনটো তাই মই ভিডিঅ'টো কৰিবই নোৱাৰি কিবা নহয় কিবা এটা কৰিবই মানে বাগৰিটো মানে মূৰত মাৰি আছিলে লগালগ খুলিছে এইটো কাৰণে খুলিছে ঘৰত দেখিব নোৱাৰে নেকি এতিয়া মই মিনটো তাক নিবলৈ আহিছোঁ গৈ আছোঁ ঘৰলৈ ছোৱালী এজনীৰ লগত জিৰাজিত মাৰিছিলোঁ দলংখন কোনাই আগতীয়াকৈ পাইগৈ বুলি এতিয়া আমি জিকিলোঁ ছোৱালীজনী হাৰিলে বৰ লাজ পালোঁ দেই সঁচাকৈ বহুত লাজ পালোঁ বলক আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে শ্বেয়াৰ কৰিম আপোনালোকৰ আগত বতৰটো আজি বেয়া নহয় দেই মিনিটতে ভাল ৰাতি বৰষুণ দিছিলে আৰু মায়ে ভাত ৰান্ধি আছে আমাৰ ঘৰৰ ওচৰতে এজনী মানুহ ঢুকালে সঁচাকৈ মনটো বেয়া লাগিছে আপোনাক মই এতিয়া কৈছোঁ নহয় মানুহজনী মৰিলে বুলি আপোনালোকৰ একো গাত লগা নাই যেতিয়া নেকি আপোনালোকৰ ঘৰত সেই ঘটনাটো হ'ব নহয় তেতিয়াহে আপোনালোকে অনুভৱ কৰিব পাৰিব মানুহ মৰিলে কিমান সমস্যা হয় মিনুটা একদম ডাঙৰ এতিয়া আমি আহিলোঁ টেঙাবাৰীলৈ আজি হ'ল সোমবাৰ কাইলৈ মঙলবাৰ টেঙা অলপ চিঙো যিমান আছে ডাঙৰ টেঙাখিনি গোটেইখিনি চিঙি কাইলৈ বজাৰলৈ নিম যিমান ওলায় হৈ যাব চিন্তা নকৰিব সেইবোৰ ইমান এসপ্তাহতে হৈ যাব এসপ্তাহ নাই আপোনাৰ কিমান 8 দিন আছে 8 দিনতে হৈ যাব তাৰমানে কি হ'ল এতিয়া চিঙি দিলে পিছৰখিনি ডাঙৰ হৈ যাব মই যে আপোনালোকক টেঙা চিঙি দেখুৱাইছোঁ সেইফালে মিণ্টু দা চিঙি আছে সেইফালে মই চিঙি আছোঁ আৰু আমাৰ ঘৰত টেঙা গছ আছে কমেও 15-20 জোপামান হ'ব নাই বাৰু নাই 15-20 জোপা নহয় 12 জোপামান 13 জোপামান হ'ব টেঙা লগা টেঙা আৰু খুব ফুটে মই যি ধৰণে চিঙি আপোনালোকক দেখাব পাৰিছোঁ ভিডিঅ' বনাব পাৰিছোঁ আপোনালোকেও পাৰিব আৰু আপোনালোকেও টেঙা বিকি পইচা ল'ব পাৰিব তাৰ বাবে আপোনালোকে কৰিব লাগিব কি টেঙা গছ ৰুব লাগিব আৰু সেই টেঙা গছ ৰুই আপুনি আপডাল কৰিব লাগিব প্ৰতিপালন কৰিব লাগিব গোবৰ জাবৰ সাৰ সময়মতে পানী দিব লাগিব আৰু মোৰ গোটে আপোনালোকে মিঠা বস্তু বিকি নহয় টেঙা বস্তু বিকিও পইচা ল'ব পাৰিব
এতিয়ালৈকে আমি দুমোনা টেঙা বুটলিলোঁ ছিঙি থোৱা আৰুতো আছে এইফালে তলত আছে হয় নহয় এইফালে আছে সেই আগলৈও আছে আৰু কেইমোনামান ওলাব যেন লাগিছে দুমোনা 11:32 ৰাতিপুৱা ভাত পানী খাই বাৰীলৈ আকৌ গুচি আহিলোঁ এইবাৰ আমাৰ লগত আছে ললিতা এইফালে চাই দিয়া এবাৰ চাই দিয়া ভালকৈ ভাতটো কি খালা ভাতটো কিহে খাবা আজি তোমাৰ আলুগুটি ডাঙৰকৈ কোৱা আলুগুটি বিলাহী মাছ সামৰিলোঁ আৰু এতিয়া টেঙাখিনি গন্তি কৰোঁগৈ কাৰণ 2 জালি মানে হ'ল নেকি কিমান কি কথা গন্তি কৰিম আজি টেঙা বেছি নোলালে চাহপাতৰ মোনাই 2 জালিয়ে নহ'ল এইখিনি চাওক টেঙাখিনি আপোনালোকে ভালকৈ চাই লওক এইখিনি আমাৰ ঘৰ টেঙা আপোনালোকে ছেকেণ্ড ভিডিঅ' চাই থাকে মোৰ টেঙা আপোনালোকেও খাব পাৰিব ছেকেণ্ড পাব পায় কি ধুনীয়া টেঙা টেঙাখিনি দেখিলে খাওঁ লাগি যায় টোটেল টেঙা হ'ল 1132 পিচ আৰু এনেকৈ চাওক 2 বস্তা হৈও সেইফালে মোনা এটা থৈছেগৈ আমি যাবলৈ ওলাইছোঁ সাৰ আনিবলৈ গাড়ীত তেল নাই আছে নে নাই নাজানো নাই বাবে ভৰাইছে তেল ওলাইছোঁ Low battery. Please charge. গৈ আছোঁ পোৱাগৈ নাই ক'ত পালোহি এতিয়া আমি লগে পালোহি গাড়ীত উঠালোঁ 10 পেকেট ইউৰিয়া নিবলৈ আহিছিলোঁ 20 পেকেট 15 পেকেটমান কিন্তু নাপালোঁ এইখিনি এতিয়া লৈ যাওঁ দিয়া বোলক উঠা মই য'ত বাগান ৰিজৰ্ট লৈছোঁ সেই বাগানে ইউৰিয়াবিলাক পেলাই আহিছোঁ এখন বাগানত পেলাই আহিলোঁ এতিয়া ইয়াত 2 পেকেট পেলাওঁ অলপ আগত 1 পেকেট এইফালে ভিতৰলৈ আছে বাগানখন যিমান আছে বাগানে চব পেলাই দিছোঁ ব'লক তাৰ পৰা গুচি আহিলোঁ মানে এইটো ৰাস্তাত গৈছিলোঁ এতিয়া ইয়াত পেলাই দিলোঁ 1 পেকেট এইখন বাগানত মাৰিম এইবেলি পাই গ'লোহি পকা ৰাস্তা এই মানুহ ঘৰ যে দেখিছে এই মানুহ ঘৰ বাগানখনৰ ৰিজৰ্ট লৈ থৈছোঁ 2 পেকেট পেলাই দিয়া আৰু পেকেট পেলাই দিয়া বাগানে পেলাই দিছোঁ অলপ দেৰিকৈ আহি আজিয়ে মাৰিব লাগিব গোটেইখিনি নহ'লে নামাৰিলেও সেয়াত ভিতৰত ভৰাই থ'ব লাগিব মাৰিব নোৱাৰিলে ব'লা এইবেলি গাড়ী আহিলে আমাৰ ঘৰলৈ এতিয়া থকা সাৰখিনি ঘৰত নমাই দিওঁ আৰু 2 পেকেটমান নিব লাগিব বেলেগ জেগালৈ ঘৰৰ পৰা নিম সময় হ'লগৈ 2:13 আৰু এতিয়া মই কি বিচাৰি ফুৰিছোঁ গম পায়নে সেই বাগানত সাৰ মাৰি পেলাই মানুহ বিচাৰি ফুৰিছোঁ এইফালে যে মানুহ ঘৰ দেখিছে এই মানুহ ঘৰ এটা দুটামান বিচাৰি আহিছোঁ পাওঁ নে নাপাওঁ নাজানো কি কয় কি নকয় নাজানো নোকোৱা নেমেলাকৈ ভিডিঅ'টো বনাই আহিছোঁ কিবা ক'বও পাৰে ব্যস্ত নমস্কাৰ দেই আহি আছোঁ খালি ভিডিঅ' কৰি আহিছোঁ আকৌ নমস্কাৰ ভাল কোনটা খাই গৈছে দেই চোতালতে ইয়াতে মাছ চাছ ধৰিব পাৰিব পৰিৱেশটো চাওক কি ধুনীয়া সঁচাকৈ নি যদিও চুলি কাটি একেবাৰে ডাঙৰ কথা ধুনীয়া দি হৈ আছে এইফালে পৰিৱেশটো চাওক 2:43 হ'লগৈ 3টা বাজিব অলপ পিছতে কোনফালে যাওঁ এইফালে মিঠাক লৈছোঁ যোৱাই কেলে গ'লগৈ এইফালে বাগানত সাৰ মাৰি থকা হৈছে গাড়ীখন এইখনেই আৰু ইউৰিয়া মিক্স কৰিলোঁ 1 বেগ তাত দিলোঁ 5 কেজি ব্লেক কাৰ্বন এই বস্তুটো মিলাইছোঁ দেখিলে ইয়াত 5 কেজি মিলাইছোঁ 1 পেকেটত 5 কেজি আৰু ইউৰিয়া মাৰিছোঁ এইটো চাওক ভাৰতীয় জন এইটো কি উবেৰক প্ৰয়োজনা নাজানো মুঠতে কি লিখিছে ভাৰত ইউৰিয়া এইফালে যদু ঠিকে হৈছে পাইছা আৰু এইফালে পুৰা ধুনীয়া পাত আহিছে হ'ব ধুনীয়াকৈ এইটো মাৰিলে তুমি গুচি আহা এইফালে আগলৈ আহা
নামটো কৈ দিব পায় যদি নামটো আপোনাৰ আপোনাৰ নামটো প্ৰতিভা গগৈ তাৰপিছত নাই এই যে মানুহৰ দেখিছে এই মানুহৰ বাগানত এতিয়া সাৰ মাৰি থকা আছে সাৰখিনি এই মানুহৰ চোতালতে মিক্স কৰিলোঁ একেই ইউৰিয়া 2 পেকেট মিলালোঁ আৰু এইটো ব্লেক কাৰ্বন এইটো মিক্স কৰিলোঁ আৰু এতিয়া বাগানত সাৰ মাৰি আছে মই দেখাই দিছোঁ ৰ'ব মানুহক চাব লাগিব অলপমান খেলি মেলি কয় নহ'লে ধুনীয়াকৈ পাতটো আহিছে বোধে নহয় সৰু সৰু পোখা আহিছে সাৰটো মাৰি দিয়া মাত্ৰক আৰু আহিব পাত যোৱা নিজৰ নিজৰ গলি মনত ৰাখিবা দেই নহ'লে কোনোবা সোমাই দিব তোমালোকৰ গলি গলি দে এইফালে গৈছা এই তুমি ইয়ালৈ গৈছা এই প্ৰথমবাৰ মাৰি যোৱা 4:21 এতিয়া সময় আৰু 2টা লাইন আছেগৈ এই বাগানখনত আৰু 2টা লাইন আছেগৈ সোনকালে হওক এই মানুহখিনি দেখিছে ন সাৰ মাৰি আছে চাওক এইফালে এই গোটেই ছাইডটো মাৰি হৈ গ'ল এইখিলৈকে আৰু এখন বাগান আছে এই ওচৰতে তাতো সাৰ পেলাই থৈছে তাত মাৰিমগৈ এয়া চাওক আমি আকৌ ইউৰিয়া বেগ ইয়াত ঢালিলোঁ তাৰপিছত 5 কেজি ব্লেক কাৰ্বন ইয়াত মিক্স কৰিলোঁ এইখিনি ধুনীয়াকৈ চাওক মিক্স কৰি আছে আৰু এই বাগানখন এইটো বাগানখন আছে এই বাগানখন এতিয়া সাৰ মাৰিম এনেকৈ কৰি অকণমান দেখাই দিছোঁ আপোনালোকক ৰাস্তা কিনাৰতে একেবাৰে জেওৰা চেওৰা নেবেৰা একদম আগলৈকে একদম এনেকৈ মাৰিম মিক্স কৰি আছোঁ আমি গৈছিলোঁ এইফালে এনেকৈ আগত বাগানখন আছে সেইফালৰ পৰা সাৰ মাৰি আহিলোঁ এতিয়া এইখিনিতে এইখন ললদা এইফালে নামাৰিবা তুমি এটা লাইনতে মাৰা এই 2টা লাইন নামাৰিবা যদু এইটো হাঁচোৱা এইটো হাতটা মাৰি মূৰৰ পৰা আহা এইখন বাগানটো হৈ গ'ল সাৰ মাৰি যদিও এতিয়া সাৰখিনি ভুৱাই পেলাই যোৱা অৱস্থা তাত সেইখিনি হৈ যাব হে কি আছে টিংটো লৈ যোৱা সেইখিনি একদম ভুৱাই পেলাই যোৱা মই গৈ আছোঁ হৈ গ'ল বহুত সময় নালাগিলে এতিয়া আৰু এখন বাগান যাম ৰ'ব 2 বিঘামানৰ 2 পেকেট ইউৰিয়া ঢালিলোঁ আৰু 1 পেকেট ব্লেক কাৰ্বন ইয়াত মিক্স কৰিলোঁ বুজি পাইছ সাৰখিনি এইফালে লৈ নওক এইফালে মাৰি দিয়ক সাৰখিনি ধুনীয়াকৈ ভালকৈ আনক সাৰখিনি আকৌ এইফালৰ পৰা সেইফালে নিব ডাঙৰ চুপাৰটো ভাঙি দিব ইউৰিয়া পৰা সেইটো নিজৰ নিজৰ লাইন লোৱা এইটো যদু সেইটো তুমি সোমা তুমি মিনটো তাই কিনাৰটো থক পুৰা জলচে মাৰি দিবা দেই ললিতা সেইফালে মিনটো তাই লাইন যোৱা পুৰা ললিতা চোৱা এই লাইনত কেতিয়া তুমি নামাৰিবা এইটো মিনটাহে মাৰিব তুমি অকল সেইটো লাইন থামা মিনটো পুৰা জলচে মাৰি দিব একদম পাতটো আহিছে মিনটো দা পাত আহিছে ঐ যদু তুমি সেই হাতখন চোৱা দীঘল কৰি লোৱা সেইখিনি খুলি লোৱা তেতিয়া দুখ নোপোৱা বাগানত সাৰ মাৰিলে সদায় দীঘল চোলা পিন্ধি পেলাই মানুহে সাৰ মাৰি থাকিব পাতো আহিছে বৰ ভিটামিন স্প্ৰে কৰি দিছোঁ নহয় আৰু ৰিজৰ্ট বাগান আপোনালোকে গম পায় সাৰ দৰৱ দিয়ে মানুহে ময়ো দিম মোক পাত লাগে মই বুলি নহয় ৰিজৰ্ট যোনেই নলওক ৰিজৰ্ট ভাল দামী দৰৱ স্প্ৰে কৰি 5টা একাউণ্ট হ'লগৈ প্ৰায় গধূলি হ'লে আৰু 5টা একাউণ্ট কাইলৈ মাৰিম আজি এডোখৰ এইখিনি মাৰি থৈ দিওঁ আৰু এইকেইটা মাৰি দিওঁ বেয়া হৈ যাব যে এতিয়া অলপমান আছেগৈ আৰু এইখিনি মাৰি আজৰি কৰি দিম আৰু সিহঁতি যাবগৈ কাইলৈ আকৌ আমাৰ ঘৰৰ বাগানত আৰু এখন বাগান আছে ৰিজৰ্ট লৈ থোৱা তাত মাৰিম আৰু হৈ যাব প্ৰথমবাৰ সাৰ আপোনালোকে সাৰ মাৰিলে নে নাই মই আপোনালোকৰ বাগানত ক'বচোন আৰু কি সাৰ মাৰিছে এইটোও জনাব